যোৱা ২৭ আগষ্ট তাৰিখে আমি এখন এজাহাৰ পাওঁ। ৰংদৈ টি কোম্পানীৰ একাউণ্টেণ্ট সত্যজিৎ বৰাই এখন এজাহাৰ দাখিল কৰে অংশুমান পূজাৰীৰ এগেইনষ্টে। অংশুমান পূজাৰী আছিলে ৰংদৈ টি ষ্টেটৰ টি কোম্পানীৰ লগতে বাকী যিবিলাক কোম্পানী আছে সেই কোম্পানীৰ তেওঁ হেড অফ দ্য একাউণ্ট আছিলে, একাউণ্টছ হেড। এই যিবিলাক কোম্পানী আছে প্ৰায় ৬-৭টামান কোম্পানী, টি কোম্পানী আছে বা আপোনাৰ অইল টেংকাৰৰ আছে আৰু হিৰো হোণ্ডা ডিলাৰশ্বিপ আছে, বাইকৰ ডিলাৰশ্বিপ। এই গোটেইবিলাক কোম্পানী একচুৱেলি আমাৰ মাননীয় সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ তেওঁ ব্যৱসায় সূত্ৰে তেওঁ আছে। এই বিজনেছবিলাক, তেওঁৰ ব্যৱসায়বিলাক আজি প্ৰায় ২০-২৫ বছৰ আগৰ পৰাই আছে। এইবিলাক কোনো নতুন ব্যৱসায় নহয়। তাৰ একাউণ্টছৰ গোটেই কামবিলাক অংশুমান পূজাৰীক দায়িত্ব দিয়া হৈছিলে। যিখন এজাহাৰ দাখিল কৰিলে সেই এজাহাৰৰ ভিত্তিত আমি যেতিয়া তদন্ত আৰম্ভ কৰিলোঁ, তাত আমি দেখা পালোঁ যে যোৱা প্ৰায় ৩-৪ বছৰত অংশুমান পূজাৰীৰ পাৰ্চনেল বেংক একাউণ্টলৈ ৩ কোটিতকৈ অধিক টকা ট্ৰান্সফাৰ কৰা হৈছে। একাউণ্টছৰ গোটেই কামবিলাক, বেংকৰ গোটেই কামবিলাক অংশুমান পূজাৰীয়ে চাইছিলে। আৰু তাত এতিয়া তেওঁলোকে যেতিয়া হিচাপ কৰিলে তেতিয়া দেখা পালে যে অংশুমান পূজাৰীৰ পাৰ্চনেল একাউণ্টলৈ ৩ কোটিতকৈ বেছি টকা ট্ৰান্সফাৰ কৰিছে। ইয়াৰ উপৰিও আমি যেতিয়া আৰু তদন্ত কৰিলোঁ তেতিয়া দেখা পালোঁ যিটো বাইকৰ যিটো ডিলাৰশ্বিপ আছিলে তাতে তেওঁলোকে একচুৱেলি অংশুমান পূজাৰীৰ ষ্টকত দেখাইছিলে যে 500তকৈও অধিক বাইক আছে, কিন্তু প্ৰেক্টিকেলি জাষ্ট এবভ 200, বাকীখিনি বাইক একচুৱেলি নাই, প্ৰেক্টিকেলি ষ্টকত নাই। তো এইখিনিও তেওঁ ক'ৰবাত এইখিনি বিক্ৰী কৰিছে। চাৰ্টাৰ্ড একাউণ্টেণ্টক যেতিয়া বেংকৰ একাউণ্টবিলাক ছাবমিট কৰিছিলে আমি দেখা পাইছোঁ যে বেংকৰ পৰা যিটো ষ্টেটমেণ্ট আছিলে তাত ক্লিয়াৰলি লিখা আছে তেওঁ বেংকৰ একাউণ্ট যে পাৰ্চনেল একাউণ্টলৈ টকাখিনি ট্ৰান্সফাৰ হৈছে, কিন্তু অংশুমান পূজাৰীয়ে বেংকৰ যিটো একাউণ্ট ষ্টেটমেণ্ট সেইটো প্ৰিণ্ট আউট লৈ সেইটোক মেনিপুলেট কৰি ফৰ্জাৰী কৰি সেইটো বেলেগ বেলেগ কোম্পানীৰ নামত, ডিলাৰৰ নামত বা বেলেগ বেলেগ মানুহৰ নামত ট্ৰান্সফাৰ হোৱাটো তেওঁ শ্ব' কৰিছে, যিটো একচুৱেলি তেওঁ ফৰ্জাৰী কৰি চাৰ্টাৰ্ড একাউণ্টেণ্টক দিছিলে। আৰু তদন্তত আমি আৰু এটা পাইছোঁ যে অংশুমান পূজাৰীৰ দৰমহা প্ৰায় 40,000 টকা, কিন্তু তেওঁ যোৱা 2 বছৰত গুৱাহাটীত এটা ফ্লেট কিনিছে যাৰ মূল্য 70 লাখ টকাতকৈও বেছি। তেওঁ 2খন গাড়ীও আছে। সেই 2খন গাড়ীয়ে তেওঁ কেছ পে'মেণ্ট কৰি পেলাই আৰু EMI-টো একেবাৰে কম কৰি তেওঁ এইখিনি ক্ৰয় কৰিছে। এতিয়া গোটেইখিনি এংগল আমি একেলগে চাই আছোঁ। যিহেতু বেংকৰ একাউণ্ট বহুত বেছি, বেলেগ বেলেগ কোম্পানী প্ৰায় 6-7টা কোম্পানীৰ যিটো তেওঁ একাউণ্ট ডিল কৰে, তাত 50টাতকৈও বেছি বেংক একাউণ্ট আছে। আৰু অংশুমান পূজাৰীও আমি এতিয়ালৈকে 3-4টামান একাউণ্ট পাইছোঁ। গোটেইখিনি কৰিবলৈ আমাৰ টাইম লাগিব, কিন্তু প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত আমি যিখিনি পাইছোঁ যে তেওঁ ফৰ্জাৰী কৰি, চিটিং কৰি তেওঁ নিজৰ পাৰ্চনেল একাউণ্টলৈ পইচাখিনি তেওঁ নিছে আৰু তেওঁ বহুত সম্পত্তি তেওঁ কৰি লৈছে। তেওঁৰ যিটো ন'ন ইনকাম চ'ৰ্চ তাতকৈও বহুত বেছি। আমি তেওঁক যোগাযোগ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ, কিন্তু FIR যিদিনাখন লজ হৈছে সেইদিনাখনৰ পৰা আমি তেওঁক এতিয়ালৈকে পোৱা নাই। তেওঁৰ মোবাইল ফোনবিলাকো অফ হৈ আছে। তেওঁৰ ঘৰতো কোনো মানুহ নাই, তেওঁ নাই, তেওঁৰ পত্নীও নাই, তেওঁৰ মাকো নাই, কোনো নাই। এতিয়া আমি আহ্বান জনাইছোঁ যে তেওঁ আহি আমাৰ লগত সহযোগ কৰিব লাগে, তদন্তত সহযোগ কৰিব লাগে। কাৰণ আমি ছ'চিয়েল মিডিয়াত কালি আমি দেখা পাইছোঁ তেওঁ ইণ্টাৰভিউ দিছে। যিহেতু তেওঁ আছে, তেওঁৰ নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁ একো ভয় কৰিব নালাগে। আমি সম্পূৰ্ণ নিৰাপত্তা তেওঁ প্ৰদান কৰিম আৰু যি তদন্ত আছে তদন্তত তেওঁ সহযোগ কৰিব লাগে। ইয়াৰ মাজতে আমি আৰু এখন কাগজ পাইছিলোঁ অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰৰ পৰা। তেখেতৰ ৱাইফে আমাৰ DGP ছাৰলৈ এখন কমপ্লেইন দিছিলে, য'ত তেওঁ ক্লেইম কৰিছে যে তেওঁলোকক কিডনেপ কৰা হৈছে আৰু তেওঁলোকক ভাবুকি প্ৰদান কৰা হৈছে।
আৰু তেওঁলোকৰ ওপৰত মানে মিছা অপবাদ দিয়া হৈছে। এই গোটেইখিনি যিটো তেওঁ ক্লেইম কৰিছে সেইখিনি আমি এতিয়া এনকুৱাৰী কৰিবৰ কাৰণে এডিশ্যনেল SP ক্ৰাইমক দায়িত্ব দিয়া হৈছে। কিন্তু সেই পাৰ্টটো আমি এতিয়া এনকুৱাৰীটো আমি আগবঢ়াব পৰা নাই এটা কাৰণে যে তেওঁলোকক কোনোৱে নাই এতিয়া। আমি যিহেতু তেওঁলোকক যোৱাকালি ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ, তেওঁ কোনোবা এটা সংবাদ প্ৰতিষ্ঠানত তেওঁলোকে ইণ্টাৰভিউ দিছে। গতিকে আমি এতিয়াও আহ্বান জনাইছোঁ তেওঁলোক দুয়োগৰাকীকে তেওঁলোকে ঘৰলৈ ঘূৰি আহক। দেৰগাঁৱত তেওঁৰ ঘৰ, তেওঁলোকৰ যিকোনো নিৰাপত্তা ব্যৱস্থা আমি প্ৰদান কৰিম আৰু তদন্ত যাতে সুন্দৰভাৱে হয়। তেওঁলোকে যিটো ক্লেইম কৰিছে, তেওঁলোকে যিটো কৈছে যে এইখিনি যিখিনি চিটিং কৰা বা কিবা কিবি এই ফৰ্জাৰী কৰাটো সত্য নহয়। সেই ক্ষেত্ৰত যিবিলাক তথ্য তেওঁলোকৰ লগত আছে সেইবিলাক আমাক প্ৰদান কৰক, আমি যাতে তদন্ত নিয়াৰিকৈ কৰিব পাৰোঁ আৰু সকলোৱে যাতে ন্যায় পায়। আমাৰ ক'ব লগা ইমানেই। ঠিক আছে, তেওঁৰ লগত যি ডকুমেণ্ট আছে তেওঁ আমাক দিয়ক। কাৰণ 4 লেনৰ যদি তেওঁ পইচা পাইছে সেইখিনিতো তেওঁৰ লগত এইটো প্ৰপাৰ ডকুমেণ্ট থাকিব, অনলাইন পে'মেণ্ট হ'ব। তাৰপৰা ক'ৰ পৰা তেওঁ পইচা খৰচ কৰিলে সেইখিনিও আমাক দিয়ক। আমি এতিয়ালৈ পোৱা নাই। আমি যোগাযোগ কৰিব চেষ্টা কৰিছোঁ, আমি তেওঁলোকক যোগাযোগ কৰিব পৰা নাই। তেওঁলোকৰ ঘৰত কোনো মানুহ নাই, আমি ফোনত কণ্টেক্ট পোৱা নাই। আমি তেওঁলোকৰ টেকনিকেল এনালাইচিছো কৰিছোঁ, তেওঁলোক ক'ত আছে মানে বিচাৰি উলিয়াবৰ কাৰণে, কিন্তু পোৱা নাই। এতিয়া তেওঁলোকে মোবাইল ফোনটো অফ কৰি তেওঁলোকে বেলেগ ঠাইত সোমাই আছে বুলি আমি গম পাইছোঁ। আমি জনামতে ঘটনা প্ৰায় 1 মাহ হৈছে, 1 মাহৰ বেছি হৈছে, কিন্তু এজাহাৰখন 27 আগষ্টত দিছে। কিবা তেনেকুৱা কিবা পাইছে নেকি? এতিয়া এজাহাৰটো মানে ঘটনাটো কেতিয়া ধৰা পৰিছে আৰু এজাহাৰ কেতিয়া দিয়া হৈছে সেইটো এজাহাৰকাৰীয়ে ক'ব পাৰিব। কিন্তু তেওঁলোকৰ নৰ্মেলি যেতিয়া 50টাতকৈ যেতিয়া বেছি একাউণ্ট থাকে, একাউণ্টখিনি যেতিয়া তেওঁলোকে ভেৰিফাই কৰিব লগা হয়, এনালাইচিছ কৰিব লগা হয়, ক'ত খৰচ কৰিলে ক'ত নাই কৰা, মোৰ মতে ডেফিনেটলি তেওঁলোকৰ অলপ টাইম লাগিছে, সেইকাৰণে হয়তো ডিলে হৈছে। কিন্তু যিহেতু এই যিবিলাক ট্ৰান্সফাৰ হৈছে টকাবিলাক, সেইবিলাক সকলো এইটো বেংকৰ হেৰিত আছেই, ষ্টেটমেণ্টত আছেই। গতিকে তেওঁ আহি পেলাই আমাক জনাওক যে এইখিনি তেওঁ খৰচ কৰিলে, তেওঁৰ একাউণ্টত যোৱা পইচাটো তেওঁ চাৰ্টাৰ্ড একাউণ্টত কিয় তেওঁ বেলেগকৈ আকৌ মেনিপুলেট কৰি বেলেগকৈ চেঞ্জ কৰিলে। তেওঁৰ একাউণ্টলৈ যদি গৈছে তেওঁ বেংকৰ যিটো ষ্টেটমেণ্ট সেইটো তেওঁ চেঞ্জ কৰিব নালাগিছিলে। চাৰ্টাৰ্ড একাউণ্টেণ্টে যিখন ষ্টেটমেণ্ট পায় বা তেওঁক যিখন ষ্টেটমেণ্ট দিয়া হৈছে সেইখনকে তেওঁ সঁচা বুলি ভাবি তেওঁ প্ৰেজেণ্ট কৰিছে। চাৰ্টাৰ্ড একাউণ্টেণ্টেতো বেংকলৈ গৈ পেলাই আকৌ ভেৰিফাই কৰি নাচায়। চাৰ্টাৰ্ড একাউণ্টেণ্টক যিটো ষ্টেটমেণ্ট দিয়া যায় সেইটোকে তেওঁ একচেপ্ট কৰে আৰু সেইটোকে তেওঁ প্ৰেজেণ্ট কৰে। আমি ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ লগতো আমি কণ্টেক্ট কৰিম। এজন মানুহৰ, এজন ব্যক্তিৰ একাউণ্টলৈ যেতিয়া 3 কোটি 4 কোটি টকা ট্ৰান্সফাৰ হয়, আমাৰ মতে ডেফিনেটলি তাতে ইনকাম টেক্সৰো তেওঁলোকে মানে এনকুৱাৰী কৰিছে। তো ইনকাম টেক্সে কি এনকুৱাৰী কৰিছে, কি পালে, সেই কথাখিনি আকৌ ক'লৈ গ'ল, সেইখিনিও আমি ভেৰিফাই কৰিম। বেংকৰ ষ্টেটমেণ্টত আমি কিছুমান পাইছোঁ যে তেওঁ যিখিনি টকা ট্ৰান্সফাৰ হৈছে 3-4 বছৰত more than 3 crore rupees, তাৰে মেক্সিমাম টকা তেওঁৰ সম্বন্ধীয় মানুহলৈ, তেওঁৰ পৰিয়ালৰ বেলেগ বেলেগ মানুহৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিছে। গতিকে সেইখিনিও তেওঁ জাষ্টিফাই কৰিব লাগিব। কি ক'লে? 3 কোটি টকা যিটো ট্ৰানজেকশ্যন হৈছে, নাই 3 কোটিতকৈ বেছি, একজেক্টলি 3 কোটি, 3 কোটিতকৈ বেছিয়ে হ'ব লাগে। অথৰাইজ হয়নে নহয় আমি এতিয়া চাব লাগিব। কথা হ'ল কোম্পানীৰ একাউণ্টৰ পৰা তেওঁৰ একাউণ্টলৈ ট্ৰান্সফাৰ হৈছে, তেওঁৰ একাউণ্টৰ পৰা পইচাখিনি আকৌ তেওঁৰে ৰিলেটিভলৈ ট্ৰান্সফাৰ হৈছে। গতিকে তেওঁ সেইখিনি জাষ্টিফাই কৰিব লাগিব কি কাৰণে কৰা হ'ল, কি কাৰণে কৰিলে। য়েছ, কোম্পানীৰ যিটো একাউণ্ট, যিটো তেওঁলোকে প্ৰেজেণ্ট কৰে, তেওঁলোকে ইনকাম টেক্স ডিপাৰ্টমেণ্টত যিটো প্ৰেজেণ্ট কৰে, সেই একাউণ্টৰ পৰাই ট্ৰান্সফাৰ কৰিছে তেওঁৰ পাৰ্চনেল একাউণ্টলৈ, আৰু তেওঁৰ পাৰ্চনেল একাউণ্টৰ পৰা মেক্সিমাম টকা তেওঁৰ নিজৰ ঘৰৰ মানুহলৈ ট্ৰান্সফাৰ কৰিছে। এইটো কোম্পানীৰ অজ্ঞাতে হৈছে, সেইটো মই কৈছোঁ। কাৰণ চাৰ্টাৰ্ড একাউণ্টেণ্টক যেতিয়া তেওঁ বেংক ষ্টেটমেণ্টবিলাক প্ৰেজেণ্ট কৰিছে, সেই বেংক ষ্টেটমেণ্টবিলাক আমি দেখিছোঁ যে মেনিপুলেট কৰিছে। তেওঁৰ একাউণ্টলৈ যিটো পইচা ট্ৰান্সফাৰ হৈছে, তেওঁৰ একাউণ্টলৈ ট্ৰান্সফাৰ হোৱা বুলি শ্ব' নকৰি যিখন ষ্টেটমেণ্টখন মেনিপুলেট কৰি, ফৰ্জাৰী কৰি, এইটো কোনোবা এটা লিগেল এণ্টিটিলৈ ট্ৰান্সফাৰ হোৱা বুলি তেওঁ শ্ব' কৰিছে। সেইটো তেওঁ কৰিছে নে কোনে কৰিছে, এইটো তেওঁ জাষ্টিফাই কৰিব লাগিব।
কাৰণ চাৰ্টাৰ্ড একাউণ্টেণ্টক ডকুমেণ্টবিলাক তেওঁৱে দিয়ে এজ হেড অফ একাউণ্টছ। গতিকে গোটেই বস্তুখিনি ভেৰিফাই কৰিবৰ কাৰণে তেওঁৰ উপস্থিতিটো বহুত প্ৰয়োজন। এইখিনিতো প্ৰথম কথা এজন মানুহে যেতিয়া কমপ্লেইন কৰিলে মানে সেইটোৰ এনকুৱাৰী যেতিয়া কৰা হয় তেতিয়া তেওঁ ষ্টেটমেণ্টটো ল'ব লাগিব। আমি তেনেকুৱা ধৰণৰ প্ৰুফ এতিয়ালৈকে একো পোৱা নাই। গতিকে তেওঁ যিখিনি আছে আমাক দিয়ক। তেওঁ যদি DGP অফিচলৈ গৈ যদি এখন কাগজখন জমা দিব পাৰে, একেধৰণে তেওঁ SP অফিচলৈও দিব পাৰে, আমাৰ SP অফিচৰ মেইলতো তেওঁ পঠাব পাৰে, তাতো কোনো বাধা নাই। সেইখিনি আমাক দিয়ক। সেইখিনি দিয়াৰ পৰা তেওঁ কিয় আঁতৰি থাকিব নালাগে। আমি সেইকাৰণে আহ্বান জনাইছোঁ যে তেওঁ সোনকালে আমাৰ লগত কৰক, তদন্তত সহযোগ কৰক, যাতে ফেক্টটো আমি ওলাব পাৰোঁ। তেওঁ যিখিনি কৈছে আৰু FIR-ত যিখিনি আছে এতিয়া সেইখিনি আমি তদন্ত কৰি যাতে আমি যিটো ফেক্টটো যাতে আমি ওলাব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।